বছৰজোৰা কৌতূহলৰ অন্ত পৰিল ৪৪ বছৰৰ পাছত খোলা হ'ল পুৰীৰ জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্নভাণ্ডাৰৰ দুৱাৰ কি আছে জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰত বহু উৎসুকতা ৰহস্যময় বিভিন্ন কাহিনীৰ কৌতূহলেৰে ভৰা পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ অৱশেষত খোল খালে দেওবাৰে বিয়লি স্বৰ্ণভঁৰালৰ দুৱাৰ খোলাৰ লগে লগে উৰিষ্যাবাসী তথা সমগ্ৰ দেশবাসীৰ মনত থকা কৌতূহলৰ অন্ত পৰিল উৰিষ্যা বিধানসভা নিৰ্বাচনত জয়ী হলে বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল স্বৰ্ণভঁৰালৰ দুৱাৰ খোলাৰ আৰু সেই পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰ গঠনৰ পাছতেই এই বিষয়ে প্ৰস্তুতি চলে উল্লেখযোগ্য যে ৬ বছৰ পূৰ্বে এই ৰত্নভাণ্ডাৰৰ তথা স্বৰ্ণভঁৰালৰ দুৱাৰ খোলা হৈছিল কিন্তু তেতিয়া ৪০ মিনিটৰ পাছতেই উৰিষ্যা চৰকাৰে সিদ্ধান্ত লয় দুৱাৰ বন্ধ কৰি দিয়াৰ সেই তেতিয়াৰে পৰা এই স্বৰ্ণভাণ্ডাৰৰ দুৱাৰ খোলা হোৱা নাছিল এই স্বৰ্ণভাণ্ডাৰত আচলতে কি আছে সেয়া জানিবলৈ জনসাধাৰণৰ মনত উৎসুকতাই বিৰাজ কৰাৰ সময়তে দেওবাৰে পুৰী মন্দিৰৰ প্ৰশাসক অৰবিন্দ পাঠীয়ে কয় যে দুটা ভাগত থকা এভাগ ভাণ্ডাৰৰ সামগ্ৰীসমূহ ৬টা কাঠৰ বাকচত স্থানান্তৰিত কৰি সিল কৰা হৈছে কিন্তু সময়ৰ অভাৱত আনটো আভ্যন্তৰীণ ভাগৰ ৰত্নখচিত আ অলংকাৰ মণি মুকুটাৰ ভাণ্ডাৰসমূহ দেওবাৰে স্থানান্তৰ কৰিব পৰা নগল जय जगन्नाथ हम जगन्नाथ दर्शन के लिए आए हैं और इधर पता हुआ कि रत्न भंडार खोलने वाला है और हम बहुत एक्साइटेड हैं अंदर में कितना ये जो ट्रेजरी है जैसे अनंत पद्मनाभ में पता हुआ कि बहुत सारे ट्रेजरी है इधर भी ऐसे ही बहुत सारे ट्रेजरी होगा वो सब अंदर में हिसाब कर रहे हैं या बहुधा যাত্ৰাৰ পিছতে সম্পন্ন কৰা হ'ব এপিনে কমিটিৰ অধ্যক্ষ ন্যায়াধীশ বিশ্বনাথ ৰাথৰ মতে দুই প্ৰকাৰৰ ৰত্নভাণ্ডাৰৰ বাকচসমূহত নতুনকৈ তলা লগোৱা হৈছে ইয়াত পোৱা মূল্যৱান সামগ্ৰীসমূহ ডিজিটেলভাৱে তালিকাভুক্ত কৰা হ'ব য'ত ইয়াৰ ওজন আৰু নিৰ্মাণৰ সম্পৰ্কে বিৱৰণ উল্লেখ থাকিব আনহাতে দেওবাৰে ৰত্নভাণ্ডাৰৰ দ্বিতীয় দুৱাৰ খোলাৰ লগে লগে অজ্ঞান হৈ পৰে আৰক্ষী অধীক্ষক পিনক মিশ্ৰ কিন্তু কি কাৰণত তেওঁ এনেদৰে অজ্ঞান হৈ পৰিল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই পিছত মন্দিৰৰ চৌহদতেই তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক